Hello guys, welcome to back my channel. মই আজি গৈ আছোঁ মনসা পূজাত মোৰ মামাৰ ঘৰত আৰু এইটো হ'ল হোজাই টাউন। এইটো হ'ল হোজাই অভাৰব্ৰিজখন। আপোনালোকে নিশ্চয় মোৰ বহুত ভিউৱাৰ্ছে দেখিছে চাগে। আৰু ফাইনেলি এইটো হ'ল ৰাম মন্দিৰ বনাইছে। গণেশ চতুৰ্থী পূজা চলি আছে ইয়াত। মই নেক্সট ব্লগত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম পূজাটো। আৰু এইটো হ'ল হোজাই অভাৰব্ৰিজখন। মই অভাৰব্ৰিজখনৰ ৰাতিৰ ভিউটো এদিন দেখুৱাইছিলোঁ আৰু আজি মই দিনৰ ভিউটো দেখুৱাইছোঁ। চাইছে ইমান ধুনীয়া অভাৰব্ৰিজখন বনাইছে। তলত আকৌ ৰেলৱে ষ্টেচন আছে আৰু দিনতো ভাল লাগে, ৰাতিও ভাল লাগে। আপোনালোকে দিনত এদিন আহি চাব। আৰু এইটো হ'ল ডাউনটো নামি নতুন বজাৰ যাবলৈ পাৰে। আৰু মই নতুন বজাৰৰ পৰা মোৰ মামাৰ ঘৰলৈ যাম। আৰু মোৰ মামাৰ ঘৰত মানে মনসা পূজা চলি আছে। মই গৈ পালোঁ আৰু দেখিছোঁ যে মোৰ পূজা বহি আছে চেয়াৰ এখন লৈ। আৰু ইয়াত পূজাৰ চব আয়োজন আৰম্ভ হৈছে। পুৰোহিতে পূজা আৰম্ভ কৰিলে আৰু মই আকৌ গৈ পেলাই গাখীৰ আৰু কল মানে মা মনসাৰ ফেভৰেট হয়। এইটোৱেই মা মনসাৰ একচুৱেলি প্ৰসাদ হয়, গাখীৰ আৰু মালভোগ কল। আপোনালোকে কেনেকৈ কৰে কমেণ্টত জনাবচোন। আৰু আপোনালোকৰ মনসা পূজা কৰেনে কমেণ্টত জনাবলৈ নাপাহৰিব। পুৰোহিতে পূজা কৰি আছে আৰু ইয়াত নাম গাই মনসাৰ পুথি পঢ়ি গোটেই মানুহে নাচি আছে, ফূৰ্তি কৰি আছে। পূজা